আজি নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত নৱনিৰ্বাচিত কেন্দ্ৰীয় বিষয়ববীয়াসকলক সম্বৰ্ধনা অনুষ্ঠান এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। যি কি নহওক আমি নিৰ্বাচন পদ্ধতিৰে জয় হৈ আহিছোঁ। তাৰ পাছতো কিন্তু মই সমগ্ৰ আমাৰ যি জাতীয়তাবাদী সতীৰ্থসকল আছে তেখেতসকলৰ জ্ঞাতাৰ্থে মই এটা আহ্বান ৰাখিব বিচাৰিছোঁ যে বিভিন্নজন আমাৰ যি কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দ সেই কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দই বিভিন্ন কথা কৈ গ'ল আমাৰ সাংগঠনিক ক্ষেত্ৰতে হওক বা অসমৰ সমাজ জীৱনত জাতীয় জীৱনত কেনেদৰে আগবাঢ়িব লাগিব বা শিক্ষা জীৱনতে হওক বা কৃষি বিপ্লৱৰ ক্ষেত্ৰতে কেনেকুৱাকৈ আগবাঢ়ি যাব লাগিব তেখেতসকলে এটা আহ্বান দিলে। মই আপোনালোকলৈ এটা আহ্বান ৰাখিব বিচাৰিছোঁ আমাৰ যেতিয়া এতিয়া জাতিটো সংকটত পৰিছে, আমাৰ বিভিন্ন ভাষা কৃষ্টি সংস্কৃতি সংকটৰ গৰাহত পৰিছে, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে একত্ৰিতভাৱে আমি কিন্তু অসমৰ প্ৰেক্ষাপটত সামগ্ৰিকভাৱে নলবাৰী হওক বা বজালী হওক বা অসমৰ যি আমাৰ জিলা আছে সেই জিলাৰ প্ৰতিনিধিত্ব কৰা ব্যক্তিসকলক লগ লগাই কিন্তু ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰিব লাগিব। নহ'লে কিন্তু আমাৰ অনাগত সময়ত এই জাতিটোৱে কিন্তু ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব। গতিকে মই প্ৰত্যেকজন আমাৰ ইয়াত উপস্থিত থকা শ্ৰদ্ধাৰ সতীৰ্থসকলক আহ্বান জনাইছোঁ, আপোনালোকে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি সংগ্ৰাম সেই সংগ্ৰামত অৱতীৰ্ণ হৈছে। গতিকে আপোনালোকে সদায় নোৱাৰে। নলবাৰীৰ পৰা ষ্টাফ ৰিপৰ্টাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, এবি নিউজ, গুৱাহাটী।